মোক দয়াবান লোকসকলে যদি দয়া কৰি মোক অলপ সহায় কৰে সামৰ্থ্য অনুযায়ী মই চিকিৎসা হৈ মোৰ সংসাৰখন মোৰ ছোৱালীজনী মোৰ মাক মই চাব পাৰিম আৰু ময়ো অলপ আৰোগ্য হ'ব পাৰিম। দয়া কৰি সকলোৱে যেন মোক আশীৰ্বাদ কৰে মই ভাল হ'বলৈ আৰোগ্য হ'বলৈ আৰু মোক যি পাৰে সহায় কৰিলে মই বহুত উপকৃত হ'ম। একচুৱেলি আপোনালোকে কথাখিনি শুনিলে বৌৰ মুখেৰে খুব বেয়া লাগিছে, কাৰণ মমেন দা ঢুকুৱাত আমি শ্ৰাদ্ধ দিনা আহিছিলোঁ প্ৰায় আজি 5 বছৰ আগত, কিন্তু আজি ছেকেণ্ড টাইম বহুতৰ ঘৰত আহিছোঁ। কিন্তু আহি যিটো পৰিৱেশ দেখিছোঁ সঁচাকৈ দুখজনক। মই কৈছোঁ যে বেছি নালাগে, আপোনালোকে যদি সকলোৱে 10 টকা 20 টকা যাৰ যিমান সামৰ্থ্য অনুযায়ী যদি আপোনালোকে আগবঢ়ায় বহুখিনি উপকৃত হ'ব আৰু চিকিৎসাখিনি হোৱাত সুবিধা হ'ব, আৰু আশা কৰোঁ ডক্টৰে কোৱা অনুসৰি বহু ভাল হৈ উঠিব। গতিকে আপোনালোকক মই কৰজোৰে অনুৰোধ জনাইছোঁ, আপোনালোকে কিবা নহয় কিবা অলপ দি বহু সহায় কৰক। কিন্তু ডাইৰেক্ট বৌৰ মই ফোনপে'ৰ যিটো বাৰ ক'ড এইটোৱে লগাইছোঁ, আপোনালোকে কিবা নহয় কিবা অলপ দি বহু সহায় কৰিব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ। বৌ মানে যোৱা 3 মাহৰ পৰা এনেকুৱা শয্যাগত হৈ আছে। মই প্ৰায় সপ্তাহে 10 দিনে আহি খবৰ লওঁ, ফোন কৰি খবৰ লৈ থাকোঁ। আকৌ মানে মোৰ সামৰ্থ্য অনুযায়ী যিখিনি পাৰোঁ মই ইতিমধ্যে সহায় কৰিয়ে থৈছোঁ। আৰু বৌ মানে একমাত্ৰ ঘৰৰ উপাৰ্জনকাৰী আছিল, কোৰ্টত কাম কৰিছিল, এতিয়া বৌ থিয় হ'ব নোৱাৰে, একদম অসহায় অৱস্থাত আছে। ধনজ ভাইটিৰ ভিডিঅ'ৰ যোগেদি মই সদাশয় ব্যক্তিসকলক অনুৰোধ কৰিছোঁ যে চবে যিয়ে যি পাৰে, কোনো ডিমাণ্ড নাই, সামৰ্থ্য অনুযায়ী স্কেনাৰখনত দি বৌক সুস্থ কৰি তোলাৰ যাতে প্ৰয়াস কৰে, সেইখিনিয়ে মোৰ সদাশয় ব্যক্তিসকলৰ ওচৰত অনুৰোধ। ধন্যবাদ। বাকী আজি জেঠাও আহিল, তো আমি এটা কথা আছে যে ৰাইজে নখ জোকাৰিলে নৈ বৈ যায়। তো চাই আমি অলপ সকলোৱে হেল্প কৰিলে তেওঁ হয়তো ৰোগৰ পৰা উদ্ধাৰ পাব। আৰু তেওঁৰ এখন ছোৱালীও আছে, ছোৱালীখিনিতো ভৱিষ্যত আছে। গতিকে ৰাইজে সকলোৱে ৰাইজে নখ জোকাৰিলে নৈ বৈ অনুৰোধ কৰিলোঁ। বাকী মই আশা কৰিছোঁ আপোনালোকে কিবা নহয় কিবা দি অলপ হ'লেও দি সহায় কৰিব বুলি মই আশা কৰিছোঁ। বহুত বহুত ধন্যবাদ। আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, আমি দেৱাদিদেৱ মহাদেৱৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে খুব সোনকালে সুস্থ হৈ উঠে, তাকে কামনা কৰিছোঁ। ধন্যবাদ। আমাৰ বিলেখীপুৰ সমজিলা চাচাৰ গাঁৱৰ বাকী ধনজিত আছে, কিৰণ দা আছে, আৰু আমাৰ উষা খুৰীও আছে। ৰঞ্জিমা হাজৰিকা নাথ। ৰঞ্জিমা হাজৰিকা নাথ ডাঙৰ মানে বেমাৰত পৰিছে, আৰু একমাত্ৰ উপাৰ্জনকাৰী আছিল আমাৰ বৌৱে আছিল। কিন্তু তো 5 বছৰৰ পৰা কিবাকৈ ঘৰখন বৌৱে চলাই আছিল, কিন্তু আজিৰ তাৰিখত 3 মাহ ধৰি বৌ এনেকৈ বিচনাত পৰি থাকিবলগীয়া হৈছে। অকলে উঠিব নোৱাৰা হৈছে, একো কৰিব নোৱাৰা হৈছে। তো যিয়ে নহওক, এই ডাঙৰ যে বেমাৰ হৈছে, ইমান টকা পইচা লগা হৈছে, ঘৰত যিমান সা সম্পত্তি আছিল গোটেইখিনি প্ৰায় শেষে হ'ল। এতিয়া আপোনালোক প্ৰত্যেকে যদি 10 টকা 20 টকা দি পেলাই যদি সহায় কৰে, বৌৰ স্ক্ৰীণত দিয়া যিটো ফোনপে' বাৰ ক'ড, এই বাৰ ক'ডত আপোনালোকে 10 টকা এটা দি 20 টকা এটা দি যদি সহায় কৰে সকলোৱে, নিশ্চয় বৌয়ে বহুখিনি উপকৃত হ'ব, আৰু বাকী ডক্টৰে কোৱা অনুসৰি তেখেতে ভাল হৈ উঠিব। কঁকালত মানে বিষ, তামাম বিষ, আৰু তাতে ব্লাড জমা হৈ কিবা ইনফেকশ্যন হৈছে, কিবা টিবি হৈছে বুলি কৈছে ডক্টৰে। তো এতিয়া কথা হ'ল, দাদা যিহেতু নাই, বৌ ছোৱালীজনী আছে, ক্লাছ 7ত পঢ়ে, আৰু বৌ বৃদ্ধ মা আছে না, মা আছে, বহুত বয়স হৈছে। একমাত্ৰ উপাৰ্জনকাৰী আছিল আমাৰ বৌৱে আছিল। কিন্তু আজি দাদা ঘৰখনৰ পৰা নোহোৱা প্ৰায় 4 বছৰ মানে হ'ব, 5 বছৰ মানে হ'ল না। তো 5 বছৰৰ পৰা কিবাকৈ ঘৰখন বৌৱে চলাই আছিল, কিন্তু আজিৰ তাৰিখত 3 মাহ ধৰি বৌ এনেকৈ বিচনাত পৰি থাকিবলগীয়া হৈছে। এতিয়া আপোনালোক প্ৰত্যেকে যদি 10 টকা 20 টকা দি পেলাই যদি সহায় কৰে, বৌৰ স্ক্ৰীণত দিয়া যিটো ফোনপে' বাৰ ক'ড, এই বাৰ ক'ডত আপোনালোকে 10 টকা এটা দি 20 টকা এটা দি যদি সহায় কৰে সকলোৱে, নিশ্চয় বৌয়ে বহুখিনি উপকৃত হ'ব, আৰু বাকী ডক্টৰে কোৱা অনুসৰি তেখেতে ভাল হৈ উঠিব। যিয়ে যি পাৰে, কোনো ডিমাণ্ড নাই, সামৰ্থ্য অনুযায়ী স্কেনাৰখনত দি বৌক সুস্থ কৰি তোলাৰ যাতে প্ৰয়াস কৰে, সেইখিনিয়ে মোৰ সদাশয় ব্যক্তিসকলৰ ওচৰত অনুৰোধ। ধন্যবাদ।